Hello, my dear students. তোমালোক সকলোলৈ ৰাতিপুৱাৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰি পুনৰ এবাৰ ভিডিঅ' ক্লাছৰ জৰিয়তে তোমালোকৰ সন্মুখত উপস্থিত হৈছোহি। যিহেতুকে যোৱা 3-4টা ক্লাছ ধৰি ইউনিট 3 বা গোট 3ত অন্তৰ্ভুক্ত ডক্টৰ স্বৰ্ণলতা দাসৰ কৈশোৰ কাল আৰু ইয়াৰ উপযোগী শিক্ষা পাঠ্যক্ৰমৰ পাঠদানৰ কাৰ্যসূচী চলি আছিল আৰু সেই কাৰ্যসূচীৰ অংশ হিচাপে পুনৰ এবাৰ তোমালোকৰ সন্মুখত উপস্থিত হৈছোহি। আৰু ইয়াৰ আগলৈকে কৈশোৰ কালৰ বিভিন্ন স্তৰৰ বিকাশ, কৈশোৰ কালৰ বয়সৰ সময়সীমা, মনোবৈজ্ঞানিক দৃষ্টিকোণৰ পৰা কৈশোৰ কালে কেনেকৈ জৈৱিক, মানসিক, আৱেগিক আৰু সামাজিক ক্ষেত্ৰৰ পৰিপক্কতাৰ কথা সূচায়, মানসিক বিকাশ, সামাজিক বিকাশ কিদৰে হয়, আৱেগিক বিকাশৰ ফলত কিশোৰ কিশোৰীসকল কেনেকৈ নিজক সম্পূৰ্ণভাৱে আৱেগৰ দ্বাৰা পৰিচালিত কৰিব বিচাৰে আৰু আৱেগৰ পূৰ্ণতম বিকাশৰ লগে লগে তেওঁলোকৰ মনোজগতত এক আলোড়নৰ সৃষ্টি কৰে, যাৰ ফলত তেওঁলোকৰ মন কেতিয়াবা অতি আশাবাদী, কেতিয়াবা নিৰাশাবাদী হয় আৰু আশা নিৰাশাৰ দোমোজাত পৰি বহু সময়ত বহুতৰে অন্যৰ লগত মিলিব নোৱাৰা সমস্যাই দেখা দিয়ে। তাৰপিছত সামাজিক বিকাশৰ কথা কোৱা হৈছিল যে সামাজিক বিকাশ কৈশোৰ কালৰ এক উল্লেখযোগ্য বিষয় আৰু সামাজিক বিকাশ হোৱাৰ লগে লগে কিশোৰ কিশোৰীসকলৰ মাজত দলীয় মনোভাৱৰ লগতে সহমৰ্মিতাৰ উন্মেষ হয়, সমনীয়াৰ মাজত গভীৰ বন্ধুত্ব আৰু সহযোগিতাৰ ভাৱ গঢ়ি উঠে, সমনীয়াৰ সৈতে সহযোগিতা প্ৰতিযোগিতাৰ অন্তৰালত গঢ়ি উঠে এক উপসংস্কৃতি বা কিশোৰ সংস্কৃতি, যিটোত কিশোৰসকলৰ চাল চলন, বাকভংগী, ধ্যান ধাৰণা, আনকি ৰাজনৈতিক মতাদৰ্শ আদি যথেষ্ট প্ৰভাৱ পৰে আৰু সামাজিক বিকাশৰ ফলত কিশোৰ সংস্কৃতিৰ সৃষ্টি হয় আৰু বহু ক্ষেত্ৰত দেখিবলৈ পোৱা যায় এই কিশোৰ সংস্কৃতি ধনাত্মক দিশৰ পৰিৱৰ্তে ঋণাত্মক দিশত ধাবিত হোৱা দেখা যায় আৰু সামাজিক ব্যাধিস্বৰূপ মাদক দ্ৰব্য ব্যৱহাৰ, ড্ৰাগছৰ আসক্তি নতুবা সামাজিক আচৰণৰ প্ৰতি অনীহা আদি বিষয়ত কিশোৰসকলক সুশিক্ষিত কৰি তুলিব নোৱাৰিলে তেওঁলোক বিপদগামী হ'ব। তাৰপিছত আহিল নৈতিকতাৰ কথা। নৈতিকতাৰ বিকাশ, নিজস্ব মতাদৰ্শ গঢ়ি উঠে, ধৰ্মৰ প্ৰতি, দৰ্শনৰ প্ৰতি, জীৱনৰ উদ্দেশ্যৰ লক্ষ্যৰ প্ৰতি তেওঁলোকৰ উৎকণ্ঠা জাগি উঠে, যাৰ ফলস্বৰূপে তেওঁলোকৰ মানসিক দ্বন্দ্বৰো সৃষ্টি হ'ব পাৰে। কিছু ক্ষেত্ৰত পিতৃ মাতৃ বা বয়োজ্যেষ্ঠসকলৰ মতাদৰ্শৰ পৰা ফালৰি কাটি আহি তেওঁলোকে নিজস্ব বিচাৰ বিবেচনাৰে এক নতুন নৈতিকতাবদ্ধ সমাজ সৃষ্টি কৰিবলৈ বিচাৰে আৰু যৌৱনৰ অফুৰন্ত শক্তিৰ বিকাশে কিশোৰৰ মনত সৃষ্টি কৰে সাৰ্বজনীন বা বিশ্ব ভাতৃত্বৰ মনোভাৱ। এই গোটেইবিলাক কথা এই পাঠটোত আলোচনা কৰা হৈছিল আৰু তাৰ পৰৱৰ্তীত আমি পাইছিলোঁ দিবাস্বপ্ন বা অলিক কল্পনা। আজি ইয়াৰ পৰা এই পাঠখিনি আৰম্ভ হ'ব। দিবাস্বপ্ন বা অলিক কল্পনা হ'ল কিশোৰ কালৰ অন্য এক বৈশিষ্ট্য। কল্পনা শক্তিৰ অভূতপূৰ্ব বিকাশে কিশোৰ কিশোৰীৰ মনত কল্পনাৰ মায়াজাল বিস্তাৰ কৰে আৰু বহু ক্ষেত্ৰত এই কিশোৰ কিশোৰীসকল বাস্তৱতাৰ পৰা ফালৰি কাটি কেৱল কল্পনাৰ জগতত তেওঁলোক বিচৰণ কৰা দেখা যায়। কল্পনাৰ পাখি লগা ঘোঁৰাত উঠি তেওঁলোকে গোটেই বিশ্ব পৰিভ্ৰমণ কৰিব বিচাৰে। অৱশ্যে এটা কথা ঠিক যে এই দিবাস্বপ্নৰ যোগাত্মক দিশ এটাও আছে, যিটোৱে কিশোৰ কিশোৰীৰ মনত সৃজনী প্ৰতিভাৰ বিকাশত সহায় কৰিব পাৰে। মানসিক দ্বন্দ্ব, মানসিক পৰিতৃপ্তি সাধনাৰ বাবে বহুতো কিশোৰ কিশোৰীয়ে সংগীত জগত আৰু সাহিত্য আদিৰ মাধ্যমৰ মাজেৰে নিজৰ সৃষ্টিশীল কল্পনাৰ প্ৰকাশ কৰিবলৈ যত্ন কৰে আৰু তেওঁলোকে কেৱল কল্পনাৰ মায়াজালত আবদ্ধ নাথাকি বহু ক্ষেত্ৰত তেওঁলোকে দুঃসাহসিক কাৰ্যতো অংশগ্ৰহণ কৰিবলৈ আগবাঢ়ি যায়। কিছুমানৰ মনত ভ্ৰমণ তৃষ্ণা জাগি উঠে,
দেশ বিদেশ ঘূৰি ফুৰাৰ ইচ্ছা হয়, কেতিয়াবা কেতিয়াবা ঘৰৰ অজানিতে বা পৰিয়ালৰ দৃষ্টিগোচৰৰ বিপৰীতে তেওঁলোকে অন্য ঠাইলৈ গুচি যোৱা কিশোৰ কিশোৰীৰ উদাহৰণো বহুত পোৱা যায়। গতিকে মাই ডিয়াৰ ষ্টুডেণ্টছ, ইয়াতে আহিছে বীৰ পূজাৰ প্ৰবৃত্তি কিশোৰ কালৰ অন্য এক বৈশিষ্ট্য। ইয়াত কৈশোৰ কালৰ বৈশিষ্ট্যৰ কথা প্ৰায়েই প্ৰশ্নত অৱতাৰণা হয়, আৰু কৈশোৰ কালৰ বৈশিষ্ট্য বুলি আমি ক'ব লাগিলে দিবাস্বপ্ন, অলীক কল্পনা, বীৰ পূজাৰ প্ৰবৃত্তি ইত্যাদি ইত্যাদি। বীৰ পূজাৰ কিশোৰ কালৰ এক অন্যতম বৈশিষ্ট্য নিজৰ ভাল লগা ব্যক্তিৰ জীৱনৰ আদৰ্শ গ্ৰহণৰ প্ৰবৃত্তি এই সময়ত প্ৰবল হৈ উঠে, আৰু সেয়েহে সেই ব্যক্তিৰ যাৰ আদৰ্শক তেওঁলোকে গ্ৰহণ কৰিব বিচাৰে আৰু সেই ব্যক্তিৰ ব্যক্তিত্বৰ সকলোবোৰ গুণৰ নীৰৱ অনুকৰণ কিশোৰ কিশোৰীয়ে কৰিবলৈ বিচাৰে। বীৰ পূজা মানে তেওঁলোকৰ ভাল লগা ব্যক্তিৰ আদৰ্শৰ সম্পূৰ্ণ অনুকৰণ তেওঁলোকে কৰিব বিচাৰে। তেওঁলোকৰ ব্যক্তিত্বৰ দ্বাৰা পৰিচালিত হৈ নিজেও সেই ৰাস্তাত আগবাঢ়িবলৈ বিচাৰে। কিশোৰ কিশোৰীসকলে আদৰ্শ ব্যক্তি হিচাপে আজিকালি দেখিবলৈ পোৱা যায় যে তেওঁলোকৰ আদৰ্শ ব্যক্তি হিচাপে বিশেষকৈ খেল জগত আৰু চিনেমা জগতৰ নায়ক আৰু খেল জগতৰ খেলুৱৈসকলক তেওঁলোকে আদৰ্শ হিচাপে লয়, আৰু সেই খেল জগতৰ বা চিনেমা জগতৰ নায়ক বা খেলুৱৈৰ আদৰ্শক অনুকৰণ কৰি নিজেও সেই পথত আগবাঢ়িবলৈ তেওঁলোকে চেষ্টা কৰে। বীৰ পূজনৰ এই পদ্ধতিক সঠিক পথলৈ নিবলৈ কিশোৰ কালৰ শিক্ষাৰ পাঠ্যক্ৰমত মহৎ লোকৰ জীৱনী অন্তৰ্ভুক্ত কৰা হৈছে। আৰু যিহেতু কিশোৰ কিশোৰীসকলৰ মনোজগতত বীৰ পূজনৰ এক প্ৰবৃত্তি জাগ্ৰত হয়, আৰু এই কথাটো উপলব্ধি কৰি আমাৰ সাহিত্য বিভাগৰ বা উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে বহুত মহৎ লোকৰ জীৱনী আমাৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰা দেখিবলৈ পোৱা যায়। তাৰ উদাহৰণস্বৰূপে আমি ক'ব পাৰোঁ আমাৰ পাঠ্যৰ আনন্দৰাম বৰুৱাৰ পাঠটি, যিহেতু আনন্দৰাম বৰুৱাৰ আদৰ্শ অনুকৰণ কৰি যাতে কিশোৰ কিশোৰীসকল নিজেও সেই পথত আগবাঢ়ি যাব পাৰে, এই ধৰণৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰিবলৈ দেখিবলৈ পোৱা যায়। গতিকে বীৰ পূজনৰ প্ৰবৃত্তিৰ দুটা দিশ আছে, এটা হ'ল যোগাত্মক দিশ, এটা হ'ল বিয়োগাত্মক দিশ। যোগাত্মক দিশৰ প্ৰতি আগবঢ়াৰ লগে লগে সেই খেলুৱৈ জগত হওক বা চিনেমা জগতৰ ব্যক্তিসকলৰ নীৰৱ অনুকৰণ কৰি তেওঁলোকৰ আদৰ্শ দ্বাৰা অনুপ্ৰাণিত হৈ নিজেও একোজন ভাল খেলুৱৈ বা চিনেমা জগতৰ নায়ক হ'বলৈ চেষ্টা কৰে। আৰু এই কথাটো উপলব্ধি কৰিয়েই আমাৰ সাহিত্যত মহৎ লোকৰ জীৱনী পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰাও দেখিবলৈ পোৱা যায়। বীৰ পূজা বা অলীক কল্পনা, দিবাস্বপ্ন বা অলীক কল্পনা, বীৰ পূজনৰ প্ৰবৃত্তি। এতিয়া আহিল কিশোৰ কিশোৰীৰ আন এটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য, যিটো হ'ল পৰিস্থিতিৰ সংঘাত, যিটোক ইংলিছত কোৱা হয় আইডেণ্টিটি ক্ৰাইচিছ। গতিকে ষ্টুডেণ্টছ, দিবাস্বপ্ন, অলীক কল্পনা, বীৰ পূজনৰ প্ৰবৃত্তি আৰু আনটো বৈশিষ্ট্য পালোঁ যে পৰিস্থিতিৰ সংঘাত। এতিয়া পৰিস্থিতিৰ সংঘাত বুলি আমি ক'বলৈ গ'লে বিপৰীত কিশোৰীৰ মনত আহি পৰে বিপৰীত ভাৱাপন্ন বিভিন্ন অনুভূতিৰ প্ৰভাৱত নৈতিকতাবোধ, মূল্যবোধ, সামাজিক দায়বদ্ধতা আদি আদৰ্শৰ বাস্তৱ জগতৰ লগত অমিলখিনি কিশোৰ কিশোৰী নিজৰ চিন্তা বুদ্ধি আৰু বিচাৰ বিবেচনাৰে ফৰিয়াই চাব নোৱাৰে। পৰিস্থিতিৰ সংঘাতত তেওঁলোকে লিপ্ত হোৱাৰ কাৰণ এটাই, তেওঁলোকৰ নিজৰ বিচাৰ বিবেচনাৰে নৈতিকতাবোধ, মূল্যবোধ, সামাজিক দায়বদ্ধতা আৰু আদৰ্শৰ বাস্তৱ জগতৰ লগত যিখিনি অমিল আছে, বাস্তৱ জগতৰ লগত যাৰ কোনো সামঞ্জস্য নাই, সেই কথাখিনি কিশোৰ কিশোৰীয়ে নিজ চিন্তা বা বিচাৰ বিবেচনাৰে ফহিয়াই চাব নোৱাৰে। আৰু কৈশোৰত গঢ়ি উঠা আদৰ্শবাদৰ লগত বাস্তৱতাৰ সংঘাতে জন্ম দিয়ে পৰিস্থিতিৰ সংঘাত। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীবৃন্দ, ইয়াত এটা কথা, যদি পৰিস্থিতিৰ সংঘাত বুলি ক'বলৈ যায়, ইয়াত আমি ক'ব পাৰোঁ বাস্তৱবাদৰ লগত আদৰ্শবাদৰ যিটো সংঘাত, বাস্তৱত চলি থকা বাস্তৱটো তেওঁলোকে প্ৰতিষ্ঠা কৰিবলৈ পূৰ্বৰ পৰা আমাৰ সমাজত চলি অহা সেই আদৰ্শবাদৰ লগত এই কিশোৰ কিশোৰীৰ এক সংঘাতত লিপ্ত হয়। আৰু সেই ধৰণৰ
আদৰ্শবাদৰ লগত বাস্তৱবাদৰ সংঘাতে কিশোৰ কিশোৰীৰ মনোজগতত পৰিস্থিতি সংঘাতৰ জন্ম দিয়ে। আইডেণ্টিটি ক্ৰাইচিছ মিনছ আদৰ্শবাদৰ লগত বাস্তৱবাদৰ যিটো সংঘাত, যিটো সংঘাত জন্ম দিয়ে, সেইটোৰ নামেই হ'ল পৰিস্থিতিৰ সংঘাত। নৈতিকতাবোধ, মূল্যবোধ, সামাজিক দায়বদ্ধতাৰ আদৰ্শবাদৰ বাস্তৱতাৰ অমিলখিনি কিশোৰ কিশোৰীয়ে অনুধাৱন কৰিব নোৱাৰাৰ বাবে তেওঁলোকৰ মনত বাস্তৱবাদ প্ৰতিষ্ঠা কৰিবলৈ যাওঁতে পূৰ্বৰে পৰা চলি অহা আদৰ্শবাদৰ লগত তেওঁলোকৰ এক সংঘাতৰ জন্ম দিয়ে, যিটোৰ নাম দিয়া হৈছে পৰিস্থিতিৰ সংঘাত। সমাজ গঠনত এনেধৰণৰ সংঘাতে জোৱাৰৰ সৃষ্টি কৰে। কেতিয়াবা কেতিয়াবা এনে শক্তিশালী সংঘাতে সমাজ গাঁথনি সলনি কৰি দি নতুন সমাজ সৃষ্টি কৰাত অৰিহণা যোগোৱাও দেখা যায়। অৱশ্যে ইয়াৰ এটা যোগাত্মক দিশ আছে যে এই পৰিস্থিতিৰ সংঘাতত কেতিয়াবা আমাৰ সমাজত জোৱাৰৰ সৃষ্টি কৰে আৰু এনেকুৱা কেতিয়াবা শক্তিশালী সংঘাতে সমাজৰ গাঁথনি সলনি কৰি দি তেওঁলোকে একোখন নতুন সমাজ সৃষ্টি কৰিবলৈ সক্ষম হয়। গতিকে পৰিস্থিতিৰ সংঘাতৰ আদৰ্শবাদৰ লগত বাস্তৱবাদৰ যিটো সংঘাত, সেইটো পৰিস্থিতিৰ সংঘাত। আৰু সেই শক্তিশালী সংঘাতত তেওঁলোকে সমাজৰ গাঁথনি ওলট পালট কৰি দি সলনি কৰি নতুন সমাজ গঢ়াটো তেওঁলোকে বহু ক্ষেত্ৰত অৰিহণা যোগোৱা দেখিবলৈ পোৱা যায়। গতিকে ছাত্ৰবৃন্দ, মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এনেবোৰ পৰিৱৰ্তনৰ বৈশিষ্ট্যৰ পৰিপ্ৰেক্ষিতত কৈশোৰ কালছোৱাৰ জীৱনৰ জটিল সময় হিচাপে চিহ্নিত কৰাটো যুক্তিসংগত। যিহেতু এই কৈশোৰ কালৰ কিশোৰ কিশোৰীসকল হাজাৰটা সমস্যাৰ দ্বাৰা ভাৰাক্ৰান্ত হয়, হাজাৰটা সমস্যাই তেওঁলোকক জুমুদি ধৰে। গতিকে এই কালছোৱাত এই কিশোৰ কালৰ যিটো তেওঁলোকৰ যৌৱনৰ জটিলতম সময় আৰু সেই জটিলতম সময় হিচাপে চিহ্নিত কৰাটো এক যুক্তিসংগত কথা। তাক আমি যুক্তিসংগতভাৱে চিনাক্ত কৰিব পাৰোঁ। কৈশোৰ কালৰ এতিয়া এই যে আমাৰ সমাজত যিসকল কিশোৰ কিশোৰীয়ে বিভিন্ন সমস্যাৰ দ্বাৰা ভাৰাক্ৰান্ত হৈ নিজৰ জীৱন ধ্বংসৰ পিনে গতি কৰায়, ড্ৰাগছৰ প্ৰতি আসক্তি অনুভৱ কৰে, মাদক দ্ৰব্যৰ প্ৰতি তেওঁলোক আকৃষ্ট হয়, বিপৰীত লিংগৰ প্ৰতি আকৰ্ষিত হয়, দিবা স্বপ্নত বিভোৰ হয়, বীৰ পূজনৰ প্ৰবৃত্তি তেওঁলোকৰ মনোজগতত জাগি উঠে, পৰিস্থিতি সংঘাতৰ সৃষ্টি হয়। এই গোটেইবোৰ সমস্যাবিলাক তেওঁলোকৰ মনোজগতৰ পৰা আঁতৰাই পেলাই এই কিশোৰ কিশোৰীসকলক এক উপযুক্ত শিক্ষাৰ পৰিৱেশ গঢ়ি তোলাটো আমাৰ সাহিত্য জগতৰ এক উল্লেখনীয় কাম। আৰু সেইকাৰণেই এই সময়খিনিত জীৱনৰ জটিলতা সময় আৰু তেওঁলোকৰ গঠনাত্মক সময় হিচাপে পৰিগণিত হোৱা কালৰ বিকাশৰ লগে লগে উপযোগী শিক্ষাৰ ব্যৱস্থা কৰাটো তাতকৈ বেছি যুক্তিসংগত। যিহেতু তেওঁলোকৰ জটিলতম সময় আমি যুক্তিসংগত বুলি ক'লোঁ, এতিয়া তেওঁলোকৰ জীৱন গঠনাত্মক হিচাপে গঢ়ি তুলিবলৈ, তেওঁলোকৰ জীৱনৰ ভাল দিশটো উন্মোচিত কৰিবলৈ হ'লে আমি তেওঁলোকৰ উপযোগী শিক্ষা, কি শিক্ষাৰ জৰিয়তে তেওঁলোকৰ মনোজগতৰ পৰা এই সমস্যাসমূহ আঁতৰাই পেলাই ভৱিষ্যত এজন সুনাগৰিক হিচাপে, ভৱিষ্যত এজন স্কলাৰ বা এজন পণ্ডিত হিচাপে গঢ়ি তুলিবলৈ এক উপযুক্ত শিক্ষাৰ ব্যৱস্থা কৰাটো খুবেই যুক্তিসংগত কথা। যদি তেওঁলোকক উপযুক্ত শিক্ষাৰ পৰিৱেশ গঢ়ি তুলি শিক্ষাৰ জৰিয়তে তেওঁলোকক যদি শিক্ষিত কৰিবলৈ পোৱা নাযায়, তেনেহ'লে এই যুৱ প্ৰজন্ম অন্ধকাৰৰ দিশে গতি কৰিব আৰু ভৱিষ্যতে দেশৰ বাঘজৰী ধৰি ৰাখিবলৈ আমাৰ নেতৃত্বৰ অভাৱ ঘটিব। সেইকাৰণেই তেওঁলোকৰ শিক্ষা ব্যৱস্থাটো যুক্তিসংগত বুলি কোৱা হৈছে। এতিয়া আমি আলোচনা কৰিম কৈশোৰ কালৰ কি কি শিক্ষাৰ প্ৰয়োজন, কৈশোৰ কালৰ উপযোগী শিক্ষা কোনখিনি। কৈশোৰ কালৰ বাবে উপযোগী প্ৰচলিত শিক্ষা হ'ল মাধ্যমিক শিক্ষা। এতিয়া 1 নম্বৰীয়া কুৱেশ্যন কেতিয়াবা আহে যে কৈশোৰ কালৰ বাবে প্ৰচলিত কি শিক্ষা বুলি কোৱা হয়, তেতিয়াহ'লে আমি ক'ব পাৰিম কৈশোৰ কালৰ বাবে প্ৰচলিত শিক্ষাটোক মাধ্যমিক শিক্ষা হিচাপে আখ্যা দিয়া হৈছে বা অভিহিত কৰা হৈছে। আৰু এই 10ৰ পৰা 11 বা 18ৰ পৰা 19 বা 18ৰ পৰা 20 এই বয়সৰ কিশোৰ কিশোৰী বুলি কোৱা হয়। আৰু তেওঁলোকক এই সময়ছোৱাৰ ভিতৰত মাধ্যমিক শিক্ষাৰ ভিতৰত তেওঁলোকক অন্তৰ্ভুক্ত কৰা হয়। আৰু
এই বয়সৰ বা এই বয়সন্ধি কালৰ ল'ৰা ছোৱালীয়ে পঢ়া শিক্ষানুষ্ঠানসমূহক মাধ্যমিক শিক্ষাৰ অনুষ্ঠান বুলি কোৱা হয়। তেওঁলোকৰ শিক্ষাৰ মাধ্যম হ'ল মাধ্যমিক শিক্ষা, আৰু তেওঁলোকে যিটো অনুষ্ঠানত শিক্ষা গ্ৰহণ কৰে সেই অনুষ্ঠানটো হ'ল মাধ্যমিক শিক্ষাৰ অনুষ্ঠান। এই মাধ্যমিক শিক্ষা অনুষ্ঠানৰ জৰিয়তে মাধ্যমিক শিক্ষা দি তেওঁলোকৰ ভৱিষ্যত গঢ় দিয়াটো সাহিত্যৰ এক উল্লেখযোগ্য কাম বা কৈশোৰ কালৰ এক উল্লেখযোগ্য কাম হিচাপে বিবেচিত হৈছে। অৱশ্যে ইয়াত এটা কথা কোৱা হৈছে যে কৈশোৰৰ শিক্ষা ব্যৱস্থাৰ বিষয়ে ক'বলৈ গ'লে আনুষ্ঠানিক শিক্ষাৰ লগতে অনানুষ্ঠানিক শিক্ষাকো সমানে গুৰুত্ব দিব লাগিব। ইয়াতে দুটা কথা কোৱা হৈছে, এটা হ'ল আনুষ্ঠানিক শিক্ষা ফৰ্মেল এডুকেশ্যন, আৰু আনটো হ'ল অনানুষ্ঠানিক শিক্ষা যিটোক নন ফৰ্মেল এডুকেশ্যন বুলি কোৱা হয়। আনুষ্ঠানিক হ'ল মাধ্যমিক শিক্ষা অনুষ্ঠানত যিখিনি শিক্ষা দিয়া হয়, আৰু অনানুষ্ঠানিক শিক্ষা হ'ল বিভিন্ন পেপাৰ, পত্ৰিকা, টেলিভিশ্যন, ৰেডিঅ', মেগাজিন আদিৰ জৰিয়তে যিটো শিক্ষা দিয়া হয় সেইটোক হ'ল অনানুষ্ঠানিক শিক্ষা। গতিকে এই যে কৈশোৰ কালছোৱাত ল'ৰা ছোৱালীক বা কিশোৰ কিশোৰীসকলক দুটা শিক্ষাৰ প্ৰয়োজন, এটা হ'ল আনুষ্ঠানিক শিক্ষা আৰু আনটো হ'ল অনানুষ্ঠানিক শিক্ষা। আৰু দুয়োটাক সমানে আমি গুৰুত্ব দিব লাগিব, দুয়োটাক আমি সমানে আগবঢ়াই লৈ যাব লাগিব। নহ'লে ব্যক্তিৰ জীৱনৰ জটিলতাপূৰ্ণ কৈশোৰ কালক সামৰি লোৱা মাধ্যমিক শিক্ষাই সমগ্ৰ শিক্ষা ব্যৱস্থাত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। আৰু এই যে কৈশোৰ কালৰ কিশোৰ কিশোৰীসকলৰ জীৱনৰ জটিলতাপূৰ্ণ সময়খিনি কৈশোৰ কালক সামৰি লোৱা মাধ্যমিক শিক্ষাই সমগ্ৰ শিক্ষা ব্যৱস্থাত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। গতিকে মাধ্যমিক শিক্ষাই এই কৈশোৰ কালৰ যিটো শিক্ষা ব্যৱস্থা এক উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰি আহিছে, কিয়নো মাধ্যমিক জৰিয়তে এটা জাতিৰ লক্ষ্য আৰু আদৰ্শক উপলব্ধি কৰিব পাৰি। আৰু ইয়াত কোৱা হৈছে যে মাধ্যমিক শিক্ষাৰ জৰিয়তে এটা জাতিৰ লক্ষ্য আৰু আদৰ্শক, এতিয়া ভাৰতীয় জাতি বুলি কোৱাৰ লগে লগে ভাৰতীয় জাতিৰ আদৰ্শ আৰু লক্ষ্যক এই মাধ্যমিক শিক্ষাই সাঙুৰি লৈছে। আৰু মাধ্যমিক যি শিক্ষাৰ জৰিয়তে জাতিৰ লক্ষ্য আৰু আদৰ্শৰ শিক্ষা দিয়াৰ প্ৰচলন কৰা হৈছে বা ব্যৱস্থা কৰা হৈছে। গতিকে ছাত্ৰ ছাত্ৰীসকল কৈশোৰ কালৰ যি শিক্ষা দিয়া হয় তাক মাধ্যমিক শিক্ষা বুলি কোৱা হয়, আৰু বয়সন্ধি কালৰ ল'ৰা ছোৱালীয়ে যি শিক্ষানুষ্ঠানত শিক্ষা গ্ৰহণ কৰে তাক মাধ্যমিক শিক্ষাৰ অনুষ্ঠান বুলি কোৱা হয়। আৰু এই আনুষ্ঠানিক শিক্ষাৰ লগতে কৈশোৰ কালৰ কিশোৰ কিশোৰীসকলক আনুষ্ঠানিক শিক্ষাৰ লগতে অনানুষ্ঠানিক শিক্ষাকো সমান গুৰুত্ব দিয়াটো উল্লেখযোগ্য বুলি বিবেচনা কৰা হৈছে। আৰু তেওঁলোকৰ এই জটিলতাপূৰ্ণ সময়ৰ সামৰি লোৱা মাধ্যমিক শিক্ষাই সমগ্ৰ শিক্ষা ব্যৱস্থাতে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। মাধ্যমিক শিক্ষাৰ জৰিয়তে এটা জাতিৰ লক্ষ্য আৰু আদৰ্শক উপলব্ধি কৰিব পাৰি। এতিয়া চাওঁ, জাতীয় শিক্ষা পদ্ধতিৰ আঁচনি কাৰ্য কৰিব পাৰি এই স্তৰৰ শিক্ষাতে, আৰু জাতীয় শিক্ষা পদ্ধতিৰ বিভিন্ন আঁচনি, বিভিন্ন স্কিম বা বিভিন্ন ধাৰা কাৰ্যকৰী কৰিব পাৰে এই মাধ্যমিক শিক্ষা আয়োগে। মাধ্যমিক শিক্ষা স্তৰতেই জাতীয় শিক্ষা পদ্ধতিৰ সমগ্ৰ কাৰ্যসূচী বা সমগ্ৰ আঁচনি কাৰ্যকৰী কৰা দেখিবলৈ পোৱা যায়। তাৰপিছত দেখা পাওঁ স্বাধীনতাৰ পৰৱৰ্তী দশকতে গঠিত মাধ্যমিক শিক্ষা আয়োগ। খুব ইম্পৰ্টেণ্ট কথা, স্বাধীনতাৰ পৰৱৰ্তী দশকতে আমি স্বাধীনতা পোৱাৰ তাৰ পৰৱৰ্তী 10 বছৰ পিছতে মাধ্যমিক শিক্ষা আয়োগ গঠন কৰা হৈছিল, আৰু মাধ্যমিক শিক্ষা আয়োগ গঠন কৰা হৈছিল 1952-53 চনত। গতিকে মাই ডিয়াৰ ষ্টুডেণ্টছ, কেতিয়াবা প্ৰশ্ন হয় যে মাধ্যমিক শিক্ষা আয়োগ কেতিয়া গঠন কৰা হৈছিল, তেতিয়াহ'লে তাৰ উত্তৰ হ'ব মাধ্যমিক শিক্ষা আয়োগ 1952-53 চনত গঠন কৰা হৈছিল। আৰু এই শিক্ষাৰ 3টা উদ্দেশ্য লৈ পেলাই মাধ্যমিক শিক্ষা আয়োগ গঠন কৰা হৈছিল, আৰু সেইকেইটা হ'ল যে দেশৰ সমসাময়িক ৰাজনৈতিক, সামাজিক আৰু অৰ্থনৈতিক সমস্যাৰ পটভূমিত মাধ্যমিক শিক্ষা আয়োগ 1952-53 চনত গঠন কৰা হৈছিল 3টা মূল উদ্দেশ্য লৈ পেলাই।
আৰু তাৰ প্ৰথম উদ্দেশ্যটো হ'ল দেশৰ সমসাময়িক ৰাজনৈতিক সামাজিক আৰু অৰ্থনৈতিক সমস্যাৰ পটভূমিত বৰ্তমান আৰু ভৱিষ্যতৰ দাবী পূৰাব পৰাকৈ শিক্ষা ব্যৱস্থা গঢ় দিয়া। প্ৰথম উদ্দেশ্যটো হ'ল কেতিয়াবা আহে যে মাধ্যমিক শিক্ষা আয়োগে কি তিনিটা উদ্দেশ্য লৈ শিক্ষা পদ্ধতি গঠন কৰা হৈছিল। তাৰ প্ৰথমটো হ'ল দেশৰ সমসাময়িক সামাজিক ৰাজনৈতিক আৰু অৰ্থনৈতিক পটভূমিত বৰ্তমানৰ ভৱিষ্যতৰ দাবী পূৰাব পৰাকৈ শিক্ষা ব্যৱস্থাৰ গঢ় দিয়া। নাম্বাৰ 2, এইটো মাধ্যমিক শিক্ষা আয়োগৰ তিনিটা উদ্দেশ্যৰ কথা কোৱা হৈছে। প্ৰথমটো হ'ল দেশৰ সমসাময়িক সামাজিক ৰাজনৈতিক আৰু অৰ্থনৈতিক পটভূমিত বৰ্তমান আৰু ভৱিষ্যতৰ দাবী পূৰাব পৰাকৈ শিক্ষা ব্যৱস্থাৰ গঢ় দিয়া। নাম্বাৰ 2, ধৰ্মনিৰপেক্ষ দেশৰ সুনাগৰিক হিচাপে প্ৰয়োজনীয় গুণ আয়ত্ত কৰি অৰ্থনৈতিক অগ্ৰগতিত সহায় কৰা। আৰু আমি জানো ভাৰতবৰ্ষ এখন ধৰ্মনিৰপেক্ষ দেশ, আৰু ধৰ্মনিৰপেক্ষ দেশৰ একোজন সুনাগৰিক হিচাপে প্ৰয়োজনীয় গুণ আয়ত্ত কৰি ধৰ্মনিৰপেক্ষতাৰ যি প্ৰয়োজনীয় গুণ আছে সেই গুণসমূহ আয়ত্ত কৰি অৰ্থনৈতিক অগ্ৰগতিত সহায় কৰা। নাম্বাৰ 2। নাম্বাৰ 3, জাতীয় সংহতিৰ বিকাশ সাধন কৰা। গতিকে মাই ডিয়াৰ ষ্টুডেণ্টছ, মৰমৰ ছাত্ৰ ছাত্ৰীসকল, 1952-53 চনত মাধ্যমিক শিক্ষা আয়োগ গঠন কৰা হৈছিল তিনিটা উদ্দেশ্য আগত লৈ পেলাই। আৰু তাৰ প্ৰথম উদ্দেশ্যটো হ'ল দেশৰ সমসাময়িক সামাজিক ৰাজনৈতিক আৰু অৰ্থনৈতিক পটভূমিত বৰ্তমান আৰু ভৱিষ্যতৰ দাবী পূৰাব পৰাকৈ শিক্ষা ব্যৱস্থাৰ গঢ় দিয়া। নাম্বাৰ 2, ধৰ্মনিৰপেক্ষ দেশৰ সুনাগৰিক হিচাপে প্ৰয়োজনীয় গুণ আয়ত্ত কৰি দেশৰ অৰ্থনৈতিক অগ্ৰগতিত সহায় কৰা। নাম্বাৰ 3, জাতীয় সংহতিৰ বিকাশ সাধন কৰা। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীবৃন্দ, কেতিয়াবা প্ৰশ্ন হয় মাধ্যমিক শিক্ষা আয়োগ কিমান চনত গঠন কৰা হৈছিল আৰু মাধ্যমিক শিক্ষা আয়োগ গঠন কৰাৰ তিনিটা উদ্দেশ্য কি? এই তিনিটা উদ্দেশ্য মই ক'লোঁ যে দেশৰ সমসাময়িক সামাজিক ৰাজনৈতিক অৰ্থনৈতিক পটভূমিত বৰ্তমান আৰু ভৱিষ্যতৰ দাবী পূৰাব পৰাকৈ শিক্ষা ব্যৱস্থা গঠন কৰা, ধৰ্মনিৰপেক্ষ দেশৰ সুনাগৰিক হিচাপে প্ৰয়োজনীয় গুণ আয়ত্ত কৰি দেশৰ অৰ্থনৈতিক অগ্ৰগতিত সহায় কৰা, জাতীয় সংহতিৰ বিকাশ সাধন কৰা। এই তিনিটা উদ্দেশ্য লৈ পেলাই 1952-53 চনত মাধ্যমিক শিক্ষা আয়োগ গঠন কৰা হৈছিল। তাৰ পিছত আহিল অন্যহাতে 1986, এতিয়া আহিল 1986 চনত ভাৰত চৰকাৰে ঘোষণা কৰা ৰাষ্ট্ৰীয় শিক্ষানীতি। 1952-53 চনত মাধ্যমিক শিক্ষা আয়োগ গঠন কৰাৰ পিছত তিনিটা উদ্দেশ্য লৈছিল, সেই উদ্দেশ্য তিনিটা আলোচনা কৰিলোঁ। তাৰ পিছত আহিল 1986 চনত 1986ত ভাৰত চৰকাৰৰ তৰফৰ পৰা ৰাষ্ট্ৰীয় শিক্ষানীতি। কেতিয়াবা প্ৰশ্ন হ'ব পাৰে যে ৰাষ্ট্ৰীয় শিক্ষানীতি কেতিয়া গঠন কৰা হৈছিল? 1986 ৰাষ্ট্ৰীয় শিক্ষানীতি গঠন কৰা হৈছিল, আৰু সেই নীতিত মাধ্যমিক শিক্ষাক গুৰুত্ব সহকাৰে লোৱা হৈছিল। এতিয়া কথাটো হ'ল যে কৈশোৰ কালৰ কাৰণে যিটো মাধ্যমিক শিক্ষা, সেই মাধ্যমিক শিক্ষাক গুৰুত্ব সহকাৰে ৰাষ্ট্ৰীয় শিক্ষানীতিত স্থান দিয়া হৈছিল। 1986ত ৰাষ্ট্ৰীয় শিক্ষানীতি গঠন কৰি মাধ্যমিক শিক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল বা গুৰুত্ব দিয়া হৈছিল, আৰু সেই শিক্ষা বৃত্তিমুখী সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। এতিয়া 1986 চনত ৰাষ্ট্ৰীয় শিক্ষানীতিত মাধ্যমিক শিক্ষাৰ ওপৰত গুৰুত্ব দিয়াৰ উপৰিও এই শিক্ষা মাধ্যমিক শিক্ষাক বৃত্তিমুখী শিক্ষা হিচাপে বৃত্তিমুখীকৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। প্ৰফেশ্যনেল যিটো এডুকেশ্যন, এই মাধ্যমিক শিক্ষাৰ এটা অংশ হিচাপে বৃত্তিমুখী শিক্ষা বা প্ৰফেশ্যনেল এডুকেশ্যনৰ ওপৰত কিছুমান সিদ্ধান্ত গ্ৰহণ কৰি শিক্ষা দিয়াৰ ব্যৱস্থা কৰা হৈছিল। গতিকে ৰাষ্ট্ৰীয় শিক্ষানীতিত মাধ্যমিক শিক্ষাক বৃত্তিমুখীকৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা আয়োগৰ ওপৰত তিনিটা উদ্দেশ্য লোৱা হৈছিল, আৰু ৰাষ্ট্ৰীয় শিক্ষানীতিত বৃত্তিমুখী কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। আৰু এই ব্যৱস্থাৰ জৰিয়তে দেশৰ জনশক্তিক, আৰু এই যে বৃত্তিমুখীকৰণৰ যিটো ব্যৱস্থা, এই বৃত্তিমুখীকৰণৰ ব্যৱস্থাৰ জৰিয়তে দেশৰ জনগণৰ অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰত আগবঢ়াই নিয়াত
নিব যে পাৰি এই কথাটো ৰাষ্ট্ৰীয় শিক্ষানীতিত সম্পূৰ্ণভাৱে গুৰুত্ব দিয়া হৈছিল। জনসাধাৰণৰ কেনেকৈ অৰ্থনৈতিক বিকাশ হ'ব পাৰে আৰু সেই অৰ্থনৈতিক বিকাশৰ চিন্তা কৰিয়েই ৰাষ্ট্ৰীয় শিক্ষানীতিক বৃত্তিমুখীকৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আৰু এই ব্যৱস্থাৰ জৰিয়তে দেশৰ 21 শতিকাৰ শিক্ষাৰ বাবে গঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় শিক্ষা আয়োগ, 21 শতিকা বা একবিংশ শতিকাৰ বাবে আন্তঃৰাষ্ট্ৰীয় শিক্ষা আয়োগ, এতিয়া আহিল আন্তঃৰাষ্ট্ৰীয় শিক্ষা আয়োগ 1996। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি তিনিটা বস্তু পালোঁ। প্ৰথমটো পালোঁ 1952-53 চনত মাধ্যমিক শিক্ষা আয়োগ, 1986 চনত ৰাষ্ট্ৰীয় শিক্ষানীতি, এতিয়া আহিল 1996ত আন্তঃৰাষ্ট্ৰীয় শিক্ষা আয়োগ। 21 শতিকাৰ বাবে গঠিত হোৱা 21 শতিকাৰ কাৰণে গঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় শিক্ষা আয়োগ, ইণ্টাৰনেশ্যনেল এডুকেশ্যন মিছন, যিটোক 1996ত গঠন কৰা হৈছিল আৰু মাধ্যমিক শিক্ষাক জীৱনৰ আলি দুমোজা ক্ৰছৰোড অফ লাইফ বুলি অভিহিত কৰিছে। আৰু সেই মাধ্যমিক শিক্ষাটো কিশোৰ কিশোৰীসকলৰ জীৱনৰ আলি দুমোজা, তেওঁলোকৰ জীৱনৰ এটা ক্ৰছৰোড হিচাপে, লাইফৰ এটা ক্ৰছৰোড হিচাপে অভিহিত কৰিছিল, য'ত ভৱিষ্যত জীৱনৰ অতি লাগতিয়াল সমলসমূহ আহৰণ কৰিব পাৰে। আৰু তেওঁলোকৰ জীৱন ভৱিষ্যত গঢ় দিবলৈ হ'লে ভৱিষ্যতে জীৱনত কি কৰিব সেই ধৰণৰ চিন্তা কৰাৰ কাৰণে বিভিন্ন সমল এই যে মাধ্যমিক আন্তঃৰাষ্ট্ৰীয় শিক্ষা আয়োগত যিসমূহ পাঠ্যক্ৰম আৰোপ কৰা হৈছে তাত বিভিন্ন সমল ইয়াত উপস্থাপন কৰিছে। সমলসমূহ আহৰণ কৰিব পাৰি যোগ্যতা, অভিৰুচি বা প্ৰয়োজন অনুসৰি নিজস্ব পথেদি জীৱনৰ বাটত অগ্ৰসৰ হ'ব পাৰে। আৰু নিজৰ অভিৰুচি, নিজৰ যোগ্যতা, নিজৰ ইচ্ছা, নিজৰ প্ৰয়োজনীয়, নিজৰ লাগতিয়াল শিক্ষা ব্যৱস্থা তেওঁলোকে বাছি লৈ নিজস্ব পথেদি, নিজৰ জীৱন পৰিক্ৰমাৰ পথেদি অগ্ৰসৰ হোৱাৰ বাবে এই আন্তঃৰাষ্ট্ৰীয় শিক্ষা আয়োগত বিভিন্ন সমল উপস্থাপন কৰিছে। আৰু সেই সমলসমূহ যোগ্যতা, অভিৰুচিৰ ভিত্তিত, প্ৰয়োজনীয়তাৰ ভিত্তিত তেওঁলোকে আহৰণ কৰি নিজৰ জীৱনৰ ভৱিষ্যত অগ্ৰসৰ হ'ব পাৰে বা নিজৰ জীৱনৰ ভৱিষ্যত গঢ় দিব পাৰে। ইয়াতে কোৱা হৈছে শিক্ষা হ'ল সমাজ পৰিৱৰ্তনৰ এক শক্তিশালী মাধ্যম। তো একেবাৰে ধুনীয়া কথা। আমি জানো শিক্ষা হ'ল সমাজ পৰিৱৰ্তনৰ এক শক্তিশালী মাধ্যম। কাৰণ যে আমি যদি সেই আদিম অৱস্থালৈকে গুচি যাওঁ, নাঙঠৰ অৱস্থা, কেঁচা মাংস খাইছিল, অঘৰীভাৱে জীৱন যাপন কৰিছিল, সেই তাহানিৰ পৰা আজিৰ দিনলৈকে, আজিৰ একবিংশ শতিকালৈকে যদি আমি চাব যাওঁ, যে এই যে মানুহৰ যিটো জীৱনৰ পৰিক্ৰমা, যিটো পৰিৱৰ্তনৰ পৰিক্ৰমা, এই পৰিৱৰ্তনৰ পৰিক্ৰমা কেৱল শিক্ষাইহে আগবঢ়াই লৈ যাব পাৰিছে। যাৰ কাৰণে শিক্ষাক কোৱা হৈছে সমাজ পৰিৱৰ্তনৰ এক শক্তিশালী মাধ্যম হিচাপে শিক্ষাক স্বীকৃতি দিয়া হৈছে। ইয়াত দুটা কথা কোৱা হৈছে, এটা হ'ল শিক্ষা হ'ল সমাজ পৰিৱৰ্তনৰ এক শক্তিশালী মাধ্যম, আৰু আন এঠাইত কোৱা হৈছে শিক্ষা হ'ল স্নেহৰে এক অন্য প্ৰকাৰ। যাৰ শিক্ষাৰ প্ৰতি স্নেহ আছে, মৰম আছে, তেনেহ'লেতো শিক্ষা গ্ৰহণ কৰিব পাৰিব। সেইকাৰণে কৈছে শিক্ষা হ'ল স্নেহৰ এক অন্য প্ৰকাৰ। আৰু আন এঠাইত কোৱা হৈছে শিক্ষা হ'ল সমাজ পৰিৱৰ্তনৰ এক শক্তিশালী মাধ্যম। গতিকে ছাত্ৰ ছাত্ৰীবৃন্দ, কেতিয়াবা ইয়াত প্ৰশ্ন হ'ব পাৰে শিক্ষা কি? তেতিয়াহ'লে তাৰ উত্তৰ হ'ল শিক্ষা হ'ল এক সমাজ পৰিৱৰ্তনৰ শক্তিশালী মাধ্যম। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীবৃন্দ, আমি ইয়াতে তিনিটা বস্তু বিশেষকৈ উল্লেখযোগ্য পালোঁ। প্ৰথমটো হ'ল 1952-53 চনত গঠন কৰা মাধ্যমিক শিক্ষা আয়োগ। আৰু মাধ্যমিক শিক্ষা আয়োগ তিনিটা উদ্দেশ্য লৈ পেলাই গঠন কৰা হৈছিল। 1986 চনত গঠন কৰা হৈছিল ৰাষ্ট্ৰীয় শিক্ষানীতি। তাত শিক্ষাক বৃত্তিমুখী কৰাৰ চিন্তা কৰা হৈছিল। তাৰপিছত কৰা হৈছিল আন্তঃৰাষ্ট্ৰীয় শিক্ষা আয়োগ, যিটোত ভৱিষ্যতৰ লাগতিয়াল সমলসমূহ আহৰণ কৰি নিজৰ যোগ্যতা, অভিৰুচি আৰু প্ৰয়োজনৰ ওপৰত নিৰ্ভৰ কৰি নিজস্ব জীৱনৰ বাটত তেওঁলোকে অগ্ৰসৰ হ'ব পাৰে। আৰু লাষ্টত কোৱা হৈছে শিক্ষা যিহেতু এটা সমাজ পৰিৱৰ্তনৰ এক শক্তিশালী মাধ্যম, শিক্ষাৰ জৰিয়তে তেওঁলোকৰ জীৱনৰ পৰিৱৰ্তন কৰিব পাৰিব। গতিকে মাই ডিয়াৰ ষ্টুডেণ্টছ,
আজিৰ পাঠদান ইয়াতে সামৰণি মাৰিব বিচাৰিছোঁ আৰু পৰৱৰ্তী ক্লাছত অৱশিষ্ট অংশখিনিলৈ পুনৰ এবাৰ তোমালোকৰ সন্মুখত উপস্থিত হোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইয়াতে সামৰণি মাৰিছোঁ। ধন্যবাদ। আসসালামু আলাইকুম, নমস্কাৰ।